নমস্কাৰ আজি আমি পঢ়িম তোমালোকৰ পঞ্চমমান শ্ৰেণীৰ গণিতৰ 1 নম্বৰ পাঠ সংখ্যা আৰু প্ৰক্ৰিয়া সেই পাঠটোৰ তোমালোকৰ এন্ডাৰে থকা খালি ঠাইসমূহ মানে প্ৰশ্নসমূহ ঠিক আছে তোমালোকে এই প্ৰশ্নসমূহ কৰিবলৈ প্ৰথমতে ওপৰখিনি পঢ়ি ল'ব লাগিব চাও আহা আমাক কি দিছেনো প্ৰথমতে সংখ্যা আৰু প্ৰক্ৰিয়া নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল তেওঁলোকে গায়পতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ শংকৰদেৱ কলাক্ষেত্ৰ চিৰিয়াখানা তাৰকাগৃহ আৰু চানমাৰীত চলি থকা গ্ৰন্থমেলালৈ গ'ল তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্নৰ উত্তৰ কৰো আহা আমাক তেওঁলোকে যে গৈছে যে পিকনিকলৈ যে গৈছে মানে পিকনিক মানে তেওঁলোকে কি কৈছে শৈক্ষিক ভ্ৰমণৰ বাবে মানে ফুৰিবলৈ যে গৈছে তাৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰশ্ন দিছে আমাক হেগেটা উত্তৰ এই ঘৰবোৰত লিখিব লাগিব ঠিক আছে চাও আহাচোন তোমালোকে মেপখন দেখি চাই লোৱা ভালকৈ ইয়াত দিছে দূৰত্ব নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ চোৱাচোন এই নলবাৰীৰ পৰা এই নদীখন পাৰ হৈ আহি আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ দূৰত্ব কিমান দিছে 79 কিলোমিটাৰ ঠিক আছে আৰু দিছে চোৱা আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ মানে এই পইণ্টৰ পৰা এই শংকৰদেৱ কলাক্ষেত্ৰলৈ এই বাটটোৰ কিমান কিলোমিটাৰ বুলি কৈছে 4 কিলোমিটাৰ আকৌ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ এই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা এই চানমাৰীলৈকে কিমান বুলি কৈছে 9 কিলোমিটাৰ আকৌ চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ এই যে চানমাৰীৰ পৰা এই তাৰকাগৃহলৈ কিমান কিলোমিটাৰ 3 কিলোমিটাৰ আকৌ তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ এই তাৰকাগৃহৰ পৰা যদি আমি এই বাটেৰে যাওঁ তেতিয়াহলে কিমান হ'বগৈ 70 কিলোমিটাৰ তোমালোকে মেপখন ভালদৰে চাই লোৱা ইয়াৰ পাছৰ প্ৰশ্নসমূহ এই দিছে যে কিমান কিলোমিটাৰ সেইখিনিৰ পৰা আমি উত্তৰবোৰ উলিয়াব লাগিব চোৱাচোন 1 নম্বৰটো দিছে কি নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব এই নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দূৰত্ব আমাক সুধিছে চাও আহা চোৱা আমি প্ৰথমে মেপখন চাম নলবাৰীৰ পৰা আমাক কলৈকে সুধিছে শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব হয়নে আমি কি জানো বাৰু নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ দূৰত্বটো আমি জানো কিমান 79 কিলোমিটাৰ আমি সেইটো লিখি লম ঠিক আছে 79 কিলোমিটাৰ তাৰ পিছত চোৱা তোমালোকে তাৰ পিছত কি কৈছে আমাক সুধিছে শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দূৰত্ব আমি জানো যে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দূৰত্ব 4 কিলোমিটাৰ আমি তেনেহলে কি কৰিম এই 4 কিলোমিটাৰটো যোগ কৰি দিম যোগ কৰিলে কিমান হ'ব 9 4 13 3 1 উকলিলে 7 1 8 আমি কিমান পালো এতিয়া 83 কিলোমিটাৰ ঠিক আছে তোমালোকে এনেদৰে কৰি ল'ব পাৰা আমাৰ এই ঘপটোত কিমান হ'ব 83 কিলোমিটাৰ ঠিক আছে 2 নম্বৰটো চোৱা কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব কিমান কিলোমিটাৰ আমাক সুধিছে এই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ এই তাৰকাগৃহলৈ চাও আহা আমি জানো চোৱা শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ আমাৰ দিয়া আছে 9 কিলোমিটাৰ হয়নে আকৌ এই চানমাৰীলৈ 9 কিলোমিটাৰ আকৌ চানমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান দিয়া আছে 3 কিলোমিটাৰ আমি কি পালো প্ৰথমতে পালো কিমান শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ আকৌ আমি পালো কিমান এই চানমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান কিলোমিটাৰ এই 3 কিলোমিটাৰ হয়নে এই 3 নহয় কিমান বাৰু দুটা মিলি কিমান হ'ব 12 কিলোমিটাৰ আমাৰ এই 2 নম্বৰ খপটোত কিমান হ'ব 12 কিলোমিটাৰ ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা 3 নম্বৰটো চোৱা চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব আমাক কি সুধিছে এই চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ কিমান দূৰত্ব চাও আহাচোন চোৱা তোমালোকে আমাক দিয়া আছে যে চানমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান দূৰত্ব এইটো চানমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান 3 কিলোমিটাৰ হয়নে আকৌ আমাক দিছে তাৰকাগৃহৰ পৰা নলবাৰীলৈ কিমান দূৰত্ব 70 কিলোমিটাৰ আমি তেনেহলে কি কৰিম 70 যোগ 3 কৰি দিম কিমান হ'ব আমাৰ 73 73 কিলোমিটাৰ ঠিক আছে তোমালোকে এনেদৰে স্লেট বা কিবা এখনলৈ কৈ চাবা এটো হৈছে কিমান চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব হৈছে 73 কিলোমিটাৰ তাৰ পিছৰ প্ৰশ্নবোৰ চাও আহা এইবাৰ ভ্ৰমণৰ লগত জড়িত দলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা এতিয়া আমাক কেইটামান সমস্যা দিছে সেইকেইটা সমাধান কৰিব দিছে চোৱাচোন প্ৰথমটো কি দিছে 1 নম্বৰ গায়পতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ 200 পূৰণ 20 কিমান হ'ব বাৰু চোৱা এই হিচাপটো তোমালোকে কেনেদৰে কৰিব বাৰু তোমালোকে যে খানা খালে যে হিচাপবোৰ কৰা যদিহে তোমালোকে 10 টকাকৈ তুলিলা
10জন ল'ৰা ছোৱালী আছিলে কিমান হ'বগৈ 100 টকা 10 গুণ 100 আমি কি কৰিব লাগে এনেকুৱা ক্ষেত্ৰত পূৰণ কৰিব লাগে হয়নে নহয় তোমালোকে নিশ্চয় পিকনিক গ'লে হৈছে তেনেদৰে পইচাসমূহ নিজৰ হাতত জমা ৰখা বা কোনোবাই তেনেদৰে হয় নহয় লিড লোৱা এতিয়া চোৱাচোন গাই প্ৰতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ আমি পূৰণ কৰিব লাগিব প্ৰথম কথা আৰু ইয়াত তোমালোকৰ পূৰণ চিন দিয়ে দিছে হয় নহয় এতিয়া পূৰণটো কেনেদৰে কৰিবা চোৱাচোন আমি এই শূন্যবোৰ পূৰণ কৰি থাকিম নে আমি তেনেদৰে পূৰণ কৰিয়ে থাকোঁ আমি ডাইৰেক্ট কৰিব পাৰোঁ 2 দুগুণ 4 শূন্য কেইটা আছে 1 2 3 আমি এনেকৈ 4 শূন্য 3টা লিখি দিলে হৈ গ'ল মানে 4000 টকা ঠিক আছে এতিয়া চোৱা 2 নম্বৰটো সুধিছে দলটোৱে গাড়ীৰ ভাড়াৰ বাবে 2200 টকা আদায় দিলে তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিব আমাৰ মুঠ কিমান টকা উঠিছিলে আমাৰ উঠিছিলে 4000 টকা হয়নে আমি এইটো 200 পূৰণ 20 কৰোঁতে কিমান পাইছিলোঁ 4000 টকা 4000ৰ পৰা যদি 2200 টকা গাড়ী ভাড়া দি দিয়ে তেনেহ'লে কিমান থাকিব বিয়োগ কৰিলে হৈ গ'ল এইটো আমি কি কৰিব লাগিব বিয়োগ ঠিক আছে শূন্যৰ পৰা শূন্য বিয়োগ আকৌ ইফালে 10 হ'ল 10ৰ পৰা 2 গ'লে 8 ইফালে থাকিলে 3 3ৰ পৰা 2 গ'লে 1 আমি কিমান পালোঁ এতিয়া 1800 টকা মানে গাড়ীৰ ভাড়াৰ বাবদ গ'ল 2200 টকা আৰু এতিয়ালৈকে হাতত কিমান আছে 1800 টকা তোমালোকে নিশ্চয় বুজি পাইছা 3 নম্বৰটো চোৱা আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ শিক্ষক সহ গাই প্ৰতি 10 টকাকৈ জমা দিয়াত টিকটৰ বাবে মুঠ খৰচ হ'ল 150 টকা আৰু বাকী ৰ'ল 150 টকা আমি এতিয়া এইটোৰ পৰা খৰচ কৰিব লাগিব হয়নে টিকটৰ বাবে লৈছে কিমানকৈ বাৰু এজনৰ 10 টকাকৈ লৈছে হয়নে এতিয়া চোৱা এজনৰ যদি 10 টকাকৈ লৈছে মানুহ কিমান আছিলে ল'ৰা ছোৱালী আছিলে 20 জন আৰু শিক্ষকজনৰ সৈতে আছিলে 21 জন এইটো আমাৰ পূৰণ কৰিব লাগে এইটো ঠিক আমি এনেদৰে পূৰণ কৰিব পাৰোঁ 21 গুণ 21 আকৌ শূন্য এটা আছে শূন্য লগাই দিলে হৈ গ'ল 210 নাইবা তোমালোকে এনেদৰে 0 গুণ 0 1 গুণ 1 2 গুণ 0 2 গুণ 2 ঠিক তেনেদৰেও তোমালোকে পূৰণটো কৰিব পাৰা ঠিক আছে এইটো কি কৰিব লাগিব পূৰণ মানে এতিয়া কিমান হ'ল তেওঁলোকে তোমালোকে নিশ্চয় এনেকৈ ঘূৰিব গ'লে গম পোৱা চাগে বিজ্ঞান কেন্দ্ৰত তেনেকুৱাত কৰিব লাগে টিকেট কাটিব লাগে হয় নহয় টিকেট কটাত কিমান খৰচ হ'ল 210 টকা এতিয়া 210 টকা ক'ৰ পৰা খৰচ হ'ল এই 1800 টকাটোৰ পৰা হয়নে 210 টকাটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব হাতত কিমান টকা আছে চাবলৈ এতিয়া চোৱা শূন্যৰ পৰা শূন্য বিয়োগ গ'ল এফালে কিমান হ'ল 10 হ'ল 10ৰ পৰা 1 গ'লে 9 থাকিলে এফালে থাকিলে 7 7ৰ পৰা 2 ঠিক গ'লে 5 থাকিলে আৰু 1টো নামি আহিলে কিমান থাকিলে 1590 টকা এতিয়াও হাতত কিমান টকা আছে 1590 তোমালোকৰ এইখিনিত হ'ব আৰু ইমান টকা হ'ল 210 টকা আৰু বাকী ৰ'ল কিমান 1590 টকা ঠিক আছে এতিয়া 4 নম্বৰটো চোৱা দলটোৱে খোৱাৰ বাবদ গাই প্ৰতি 65 টকাকৈ খৰচ কৰিলে মুঠ 21 জনৰ কিমান টকা খৰচ হ'ল এইটো আমি পূৰণ কৰিম হয়নে নহয় তোমালোকে ধুনীয়াকৈ পূৰণটো পাতি লোৱা 65 পূৰণ কিমান 21 এতিয়াটো পূৰণটো কৰা 1 5 গুণ 5 1 6 গুণ 6 2 5 গুণ 10 0 1 7 2 6 গুণ 12 1 কিমান 13 এতিয়া আমি যোগ কৰিব লাগিব 5 6টো নামি আহিলে 3 1 কিমান হ'ল 1365 টকা চোৱা এই ঘৰটোত কিমান হ'ব 1365 টকা নাইবা 1365 টকা চোৱাচোন 5 নম্বৰটোত সুধিছে এতিয়া দলটোৰ হাতত কিমান টকা জমা থাকিল আমাৰ কিমান আছিলে গৈ পইচা আছিল আমাৰ 1500 কিমান 1590 টকা হয়নে 1590 ধুনীয়াকৈ লিখি লোৱা 1590 আছিলে তাৰ পৰা আকৌ তেওঁলোকৰ খোৱাৰ বাবদ কিমান খৰচ হ'ল খোৱাৰ বাবদ তেওঁলোকৰ খৰচ হ'ল 1365 টকা 1365 টকা এতিয়া এইটো বিয়োগ কৰা তেতিয়াহ'লে আমি গম পাম যে তেওঁলোকৰ হাতত এতিয়াওনো কিমান টকা আছে কিমান হ'ব 1 ধাৰ ল'লা 10 হ'ল 10ৰ পৰা 5 গ'ল থাকিল 5 ইয়াত কিমান থাকিলে 8 থাকিলে 8ৰ পৰা 6 গ'ল থাকিল 2 ইয়াত থাকিলে 5 5ৰ পৰা 3 গ'ল থাকিল 2 আকৌ 1ৰ গ'ল থাকিল 0 এতিয়া তেওঁলোকৰ হাতত আছে গৈ কিমান 225 টকা তোমালোকে 5 নম্বৰ ঘৰটো লিখিবা এতিয়া দলটোৰ হাতত 225 টকা জমা থাকিল ঠিক আছে এতিয়া চোৱা 6 নম্বৰটো দিছে কিতাপ কিনিবৰ বাবে ৰনটোক দেউতাকে 450 টকা দি পঠাইছিল সেই গ্ৰন্থমেলাৰ পৰা তেওঁলোকেতো গ্ৰন্থমেলাও চাইছিলে হয়নে নহয় সেই গ্ৰন্থমেলাৰ পৰা তলত উল্লেখিত কিতাপসমূহ কিনিলে এখন বুঢ়ী আইৰ সাধু মূল্য কিমান 66 টকা এখন তোমালোকে এনেধৰণে লিখি যাবা ঠিক আছে এখন ইছপৰ সাধুৰ মূল্য কিমান 45 টকা আকৌ এখন স্পকেন ইংলিছৰ মূল্য কিমান 82 টকা আৰু ৰং কৰিব পৰা কিতাপ 5খনৰ মুঠ মূল্য কিমান 125 টকা আমি 125টো ওপৰতে লিখি দিওঁ 125 টকা
এতিয়া গ্ৰন্থমেলাত ৰন্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰন্টুৰ হাতত কিমান টকা জমা থাকিল চোৱাচোন আমি এই গোটেইকেইটা কি কৰিম প্ৰথমে যোগ কৰিম ৰন্টুক দিছিলে কিমান মুঠ পইচা কিমান আছিলে 450 হ'ল এতিয়া তোমালোকে কি কৰিবা জানানে এইকেইটা ধুনীয়াকৈ প্ৰথমে যোগ কৰা যোগটো কৰা 5 6 11 11 পাছে কিমান হ'ব 11 পাছে 16 16 2 17 18 18 8 1 উকলিলে 2 6 8 8 4 12 12 4 20 20 1 21 কিমান বহিব 2 21 1 2 উকলিলে ঠিক আছে এটো 21 1 2 উকলিলে 1 2 কিমান হ'ব 3 ঠিক আছে এতিয়া আমাৰ ওলাই গল চোৱা গ্ৰন্থমেলাত ৰন্টুৱে মুঠ কিমান কিতাপ কিনিছিলে কিমান টকাৰ 318 টকা আৰু কি মুঠ কিমান পইচা নিছিলে 450 টকা আকৌ সুধিছে আৰু এতিয়া ৰন্টুৰ হাতত কিমান টকা জমা থাকিলে আমি এতিয়া কিতাপ কিনাখিনি বিয়োগ কৰি দিম বিয়োগ কৰিলে কিমান হ'ব 10 হ'ব 10 ৰ পৰা 8 গলে থাকিব 2 ইয়াত থাকিল 4 ৰ পৰা 1 গলে থাকিব 3 আৰু 4 ৰ পৰা 3 গলে থাকিব 1 আৰু হাতত তাৰ কিমান টকা থাকিলে 132 টকা ঠিক আছে এটো তোমালকে ধুনিয়াকৈ কৰি দিবা বা তোমালকে সমাধান দি ধুনিয়াকৈ লিখিও লব পাৰা আমি বাৰু এটা কৰি থাকো পিছত আছে নহয় সমাধানৰ অংক আমি তাত ধুনিয়াকৈ বুজি লম তোমালকে তেনেদৰে কৰিব পাৰিবা ঠিক আছে তোমালকে আজি এইখিনি পঢ়া এইটো ভিডিঅত বেছি দীঘল হৈ গলে তোমালকৰ পঢ়ি আমনি লাগিব নহয় জানো তোমালকে এইখিনি পঢ়ি লবা ইয়াৰ নেক্সট ভিডিঅত আমি ইয়াৰ পিছৰখিনি পঢ়িম ধুনিয়াকৈ ঠিক আছে তোমালকে যদি ভালকে বুজি পাইছা তেনেহলে কমেন্ট কৰিবা যদি কিবা বুজি পোৱা নাই তেতিয়াও কমেন্ট কৰিবা ঠিক আছে আৰু যদি ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিবা সাবস্ক্ৰাইব কৰি থবা ইয়াতে তোমালকৰ সকলো কিতাপৰে ভিডিঅ দিয়া হ'ব ঠিক আছে তোমালকৰ পৰিবেশ ইংৰাজী তোমালকে হেতু কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ ইমানেই ধন্যবাদ